জিৰা গুড়ি, ৰেড চিলি গুড়ি আৰু হালধি, নিমখ, অকণমান টমাটাৰৰ পিউৰি আৰু ভেজ ক্ৰীম কাদ্দুকাছ কৰি লোৱা অলপমান পনীৰ আৰু ভাজি লোৱা অলপ পনীৰ আৰু অলপমান কেঁচাই লৈছোঁ। আৰু মই ইয়াত লৈছোঁ কেৰাহীখন গৰম হ'ব দিছোঁ। তাৰপিছত অকণমান ৰিফাইন তেল দিছোঁ আৰু অকণমান হিং আৰু শুকান জলকীয়া দি ভালদৰে টমাটাৰৰ পিউৰিখিনি মই ইয়াত ভাজি লৈছোঁ। আৰু তাৰপিছত মই ইয়াত মছলাখিনি দি দিম। মছলাখিনি ভালদৰে ইয়াত দি মই ভাজি ল'ম। আজি মই বনাই আছোঁ নহৰু আৰু পিঁয়াজ নোহোৱাকৈ পনীৰ। তাৰপিছত মই ইয়াত দি দিছোঁ বাটাৰ, আৰু বাটাৰ দিয়া হোৱাৰ পিছতে মই ইয়াত আমুল ফ্ৰেছ ক্ৰীম আৰু কাদ্দুকাছ কৰি লোৱা মই পনীৰখিনি ইয়াত দি দিছোঁ। আৰু এইখিনি মই এতিয়া ভালদৰে ভাজি ল'ম। বৃহস্পতিবাৰে যিহেতুকে আমি নহৰু পিঁয়াজ নাখাওঁ, আমাৰ নহৰু পিঁয়াজ নোহোৱা পনীৰখন এইখনেই। আৰু তাৰপিছত মই ইয়াক 10 মিনিট সময় ঢাকি দিছোঁ। ঢাকনি দি উঠাৰ পিছত 10 মিনিট পিছত এতিয়া চাওক বাটাৰখিনি অলপমান ওপৰলৈ উঠি আহিছে। আৰু তাৰপিছত মই ইয়াত দি দিছোঁ পনীৰখিনি। তাৰপিছত কচুৰি মেথি অলপ দি দিছোঁ। আৰু তাৰপিছত মই ইয়াত 1 বাতিমান পানী দি তাৰ ওপৰত 2টা কেঁচা জলকীয়া দি মই ইয়াক ভালদৰে 10 মিনিট সময় ঢাকনি দিছোঁ। আৰু 10 মিনিট পিছত ইয়াত মই অকণমান কেঁচা ধনিয়া পাত দি দিছোঁ। আমাৰ নহৰু আৰু পিঁয়াজ নোহোৱা পনীৰখন ৰেডি। আৰু আজি আমাৰ নিৰামিষ থালিখন এইখিনি পনীৰ, তাৰপিছত মিক্স ভেজিটেবল, দালি, আলু পকৰা আৰু ৰঙালাও